যি লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইখামাৰ ৰাজহ গাঁৱৰ যি জমিদাৰী প্ৰথাৰে ৰাভা 22টা পৰিয়াল যি ভোগ দখল কৰি আছিল, সেই ভোগ দখলি কৰা জমিসমূহ হস্তান্তৰ কৰি ৰাভা খিলঞ্জীয়া ৰাভা ভূমিপুত্ৰসকলৰ পৰা কাঢ়ি নিয়াৰ বাবে প্ৰকাশ কাশ্যপ যিজন তথাকথিত বিজেপি ৰাজ্যিক সদস্য লগতে APDCL-ৰ বৰ্তমান অধ্যক্ষ, তাৰ লগে লগে লক্ষীপুৰ টাউন কমিটিৰ যিজন অধ্যক্ষ চেয়াৰমেন ৰাজেশ গুপ্তাই একেলগ মিলি পেলাই যি ৰাভা পৰিয়ালৰ যি জমিদাৰী যি ভূমি, এই জমিদাৰী ভূমি তেওঁলোকক কোনো অৱগত নকৰাকে তেওঁলোকে পাট্টাদাৰৰ কাৰণে যি কাম কৰিলে, তাৰ কাৰণে আমি তীব্ৰ গৰিহণা দিছোঁ আৰু অনতিপলমে তেখেতসকলক 1 মাহ আমি সময় বান্ধি দিছোঁ ঘূৰাই দিয়াৰ কাৰণে। যদি তেওঁলোকে যদি এই 1 মাহৰ ভিতৰত যদি সেই মাটিখিনি দখলি থকা ৰাভা পৰিয়ালসকলক যদি ঘূৰাই নিদিয়ে, তেতিয়াহ'লে আমি তীব্ৰ আন্দোলনৰ লগতে বিজেপি নেতাৰ লগতে তেখেতসকলকো আমি ৰাভা অধ্যুষিত অঞ্চলত আমি প্ৰৱেশ নিষেধ কৰিম। তো তাৰ কাৰণে আমি কৈছোঁ যে কোনো বিহাৰী প্ৰকাশ কাশ্যপে হওক, ৰাজেশ গুপ্তাই হওক, তেখেতসকল বিহাৰী অনা অসমীয়া, তেওঁলোকে ইয়াৰ দপদপনি কৰি পেলাই আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যি মাটি কাঢ়ি ল'ব, তাক আমি কেতিয়াও সহ্য নকৰিম। অনাগত দিনসমূহত তেওঁলোকে যদি এনেধৰণৰ কাম কাজ যদি অব্যাহত ৰাখে, তেতিয়াহ'লে আমি তীব্ৰ আন্দোলনৰ কাৰণে তেখেতসকলে মুখামুখি হ'ব লাগিব আৰু তাত নিশ্চয়কৈ বিজেপিৰ যিসকল নেতা পালি নেতা আছে তেওঁলোকে ইয়াৰ কাৰণে জগৰীয়া হ'ব। তো তাৰ কাৰণে মই সময় থাকোঁতে বিজেপিৰ যিসকল কৰ্মকৰ্তা তেখেতসকলৰ যি ৰাজেশ গুপ্তা আৰু প্ৰকাশ কাশ্যপক বুজাওক বা কওক অতি শীঘ্ৰে যাতে এই 1 মাহৰ ভিতৰত তেওঁলোকে দখলি মাটিখিনি যাতে ঘূৰাই দিয়ে, তাৰ কাৰণে আমাৰ বিশেষভাৱে দাবী জনাইছোঁ। মাটি মুঠ খালিতুলি আৰু ফুৰিং মাটি 38 বিঘা 4 কঠা 8 লেচা, তাৰে 6 বিঘা আমাৰ ফুৰিংতুলি বাম মাটি। তাত আমাৰ 9 ঘৰ তাত বসবাস কৰি আছে, ঘৰ সাজি বসবাস কৰি আছে। লক্ষীপুৰ বলাইখামাৰ ৰাজহ চক্ৰ ৰাজহ গাঁৱৰ অন্তৰ্গত এইখিনি। তাত ৰাভা মানুহখিনি বৰ্তমানলৈকে যেতিয়া জমিদাৰী প্ৰথা আৰম্ভ হৈছিল, মোটামুটি 250 বছৰ আগৰ পৰাই তেওঁলোকে তাত বসবাস কৰা বুলি আমাক কৈছে আৰু নিশ্চয় তাত অকল ৰাভাখিনিয়ে তাত বসবাস কৰি আছে। তো তাৰ কাৰণে সেই সময়ত যেতিয়া জমিদাৰী প্ৰথা ইংৰাজৰ আমলৰ আগৰ পৰা তেওঁলোকে তাত থাকি আছে, তাৰ পিছৰ পৰ্যায়ত আজিলৈকে যি জমিদাৰী প্ৰথা হিচাপে তেওঁলোকে আধিয়াৰ মাটিখিনি যিটো দখল, সেই দখলখিনি তেওঁলোকে আজিলৈকে উপভোগ কৰি আছে। কিন্তু যি ৰাজেশ গুপ্তা আৰু প্ৰকাশ কাশ্যপে কোনো দখলি কৰি থকা মানুহ জানিবলৈ নিদি তেওঁলোকে নিজৰ ইচ্ছামতে কাম কাজ কৰি আছে। আৰু এটা কথা ক'ব লাগিব, ৰাজেশ গুপ্তাই যোৱা 2003 চনত লক্ষীপুৰ হালুৱাপাৰাৰ যিজন থেলি ৰাভা দুখীয়া বিধৱা মহিলা, তাৰ মাটি এটা ৰাতিৰ ভিতৰত তেখেতসকলৰ পৰিয়ালক হত্যা কৰা, মাৰপিট কৰাৰ কাৰণে বা হত্যা কৰি তেওঁলোকৰ মাটি হস্তগত কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছিল 2003 চনত। আৰু এইটো মূল নায়ক আছিল ৰাজেশ গুপ্তা। তো তেনেধৰণৰ ব্যক্তিক আমাৰ এই খিলঞ্জীয়া অঞ্চলত দপদপনি নচলিব, কোনো বিহাৰীৰ ইয়াত কোনো দপদপনি নচলিব। তো তাৰ কাৰণে আমি শুকাই দিব বিচাৰিছোঁ, তেওঁলোক সময় থাকোঁতে এই সময়তে যাতে যিসকল ভোগ কৰি আছে মাটিডোখৰ, সেই মাটিডোখৰ যাতে ঘূৰাই দিয়ে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। নহ'লে পৰৱৰ্তী সময়ত তেওঁলোকে আন্দোলনৰ কাৰণে মুখামুখি হোৱাৰ কাৰণে প্ৰস্তুত থাকক।